সাংঘাতিক এটা আয়োজন সমূহ অসমবাসী ৰাইজলৈ এটা ভাল খবৰ দিছোঁ। নেদেখা ছবি নাটকখনৰ পিছত সম্প্ৰীতিৰ ভোজন অৰ্থাৎ প্ৰীতি ভোজন বুলি কয় বহুতে, এই সম্প্ৰীতিৰ ভোজনটো আমি আজি আয়োজন কৰিছোঁ। গতিকে সকলোকে প্ৰথমতে আমি আমন্ত্ৰণ জনাইছিলোঁ বহুত মানুহক, কিন্তু আহিব নোৱাৰিলে। বৌ এতিয়া গোটেই পৰিৱেশটো এবাৰ দেখুৱাওঁ, গোটেই ব্যৱস্থাটো দেখুৱাম আজি। তথাপিতো এই মানে প্ৰীতি ভোজনৰ আৰম্ভণিটো কি কি হয় তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কল্প আছে, কল্প কেনেকুৱা? নমস্কাৰ। হয়, খুব সুন্দৰ আয়োজন আৰু নাটকখন সঁচাকৈয়ে এটা ব্যতিক্ৰমী বিষয়বস্তুক লৈ উপস্থাপন কৰা হৈছিলে আৰু প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰীয়ে ইমান সুন্দৰ সাৱলীল প্ৰাঞ্জল অভিনয় কৰিছে। ঢেকীয়াজুলিবাসী ৰাইজে বিপুল সমাদৰ লাভ কৰিছে ঢেকীয়াজুলিবাসী ৰাইজৰ। গতিকে আজি এটা প্ৰীতিভোজৰ শিল্পীসকলে শিল্পী কলা কৌশলীসমূহ লৈ পেলাই মোৰ উপস্থিত থাকিবলৈ পাই খুবেই আনন্দ অনুভৱ কৰিছোঁ। তেওঁ যথেষ্টখিনি কষ্ট কৰিছে গোটেই টীমটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। গতিকে বাকী পৰিৱেশখিনি মই দেখুৱাম, পৰ্যায়ক্ৰমে দেখুৱাই গৈ থাকিম। ঠিক আছে বন্ধুসকল, ধন্যবাদ ধন্যবাদ। এয়া বৌয়ে পিঁয়াজ আনিছে। হ'ব, কি কি আছে আজি আয়োজনত? আজি আয়োজনত কি কি আছে? আয়োজনত আপোনাৰ মাংস আছে, মাংস নোখোৱাৰ কাৰণে পনীৰ অলপ যোগাৰ কৰা হৈছে। আচ্ছা, অকণমান দালি অলপ যোগাৰ কৰা হৈছে আৰু ভাজি তাজি এইবিলাকতো আছেই। ভাজি বৰ্তমানলৈকে দেখা সাক্ষাৎ হোৱা নাই বাৰু, কিন্তু চান্স আছে। অলপ চেষ্টা কৰিম। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে, ধন্যবাদ। আচ্ছা, ধূপত কি কাটি আছা তুমি মই আচলতে একোৱেই কাটা নাই বৰ্তমানলৈকে? মই এখেতক কেনেকৈ খুন্দিবলৈ শিকাই খুন্দিবলৈ শিকাই আছা? এনেকৈ ধৰিব লাগে, এনেকৈ ধৰি এনেকৈ মাৰিব লাগে। আচ্ছা আচ্ছা, আচ্ছা, তুমি খুন্দতে মানে জানাই নাছিলা? নাজানে। আচ্ছা বাবলি, কি কাটি আছা তুমি? নহৰু গুচাই আছা? হা, আৰু পিঁয়াজ ন? আচ্ছা আচ্ছা আচ্ছা, নহৰু আদাবিলাক গুচাই আছা ন? ধুনীয়া ধুনীয়া ধুনীয়া, ঠিক আছে, বঢ়িয়া। মাংস যোগাৰ কৰিছোঁ মানে আদা নহৰু আৰু আজি আৰু এটা ভাল খবৰ আছে ৰাইজ, পুণ্যৰ আজি বাৰ্থডে। হেপী বাৰ্থডে পুণ্য, হেপী বাৰ্থডে। বঢ়িয়া, ঠিক আছে। কুলজিতে বৰ্তমান আৰম্ভণিটো দালিয়ে হয় ন? দালিত পানী দিয়া নাই ন কুলজিত? কি বনাই আছা তুমি? দালিয়েটো বনাই আছা? লাষ্টতো দালিয়ে হ'ব চাগে, কিবা এটা হ'ব। আচ্ছা আচ্ছা, মূল চৰিত্ৰ উপস্থিত হৈছে। এয়া আমাৰ দীপক বৰুৱা, তেওঁ আহি পাইছেহি। বঢ়িয়া। দীপক, কেনেকুৱা খবৰ? তুমি আচ্ছা, এইমাত্ৰ আহি পালা নেকি? আগত আহিছা? আচ্ছা আচ্ছা, ঠিক আছে, বঢ়িয়া। হেমাংগ, হেমাংগ, কেনেকুৱা অনুভৱ? কেনেকুৱা আজি প্ৰীতি ভোজন? হা, ধুনীয়া অনুভৱ। এক্সট্ৰা ভাজি, এইটো মানে ড্ৰাই ফ্ৰাই কিবা এটা বনাই আছে। ডাক্তৰ, কেনেকুৱা খবৰ? এই ডাক্তৰ অমৰজিৎ বড়ো ডাঙৰীয়া, তেওঁ এখন ভাজি বনাইছে, তেওঁৰ হাতেৰে এখন স্পেচিয়েল ভাজি বনাইছে। কেনেকুৱা অনুভৱ? কেনেকুৱা ভাল লাগিছে নে প্ৰীতি ভোজনৰ? বহুত অনুভৱ ভাল। আচ্ছা আচ্ছা, নাটকতো আপুনি খুব সুন্দৰ অভিনয় কৰিছে, ভাল চৰিত্ৰ এটাত অভিনয় কৰিছে। নিগেটিভ যদিও আপুনি ৰাইজে লৈছে বৰ সুন্দৰকৈ, ভাল লাগিছে ন? নেগেটিভলি পজিটিভলি লৈছে। নেগেটিভটোক পজিটিভলি লৈছে, বঢ়িয়া। এই ডাক্তৰেও আয়োজন চলাই আছে, এখন এটা ভাজি ভালকৈ বনাই খুৱাব পুণ্য, ঠিক আছে? এইটো এক্সট্ৰা ভাজি না? আচ্ছা আচ্ছা, বঢ়িয়া বঢ়িয়া। যিটো মানে আপোনাৰ জলকীয়া, পিঁয়াজ, আদা নহৰু দিয়ে মানে ড্ৰাই ফ্ৰাই কৰা হয়। ড্ৰাই ফ্ৰাই, চুপি মাৰো। চুপি। মানে স্ক্ৰিপ্ট ৰাইটাৰ আৰু অভিনেতা, ভাল অভিনেতা, আৰু তেওঁ পৰিচালনাওতো যথেষ্ট সহায় কৰিছে, সুবিধা পালে পৰিচালনাও কৰিব, কিন্তু ব্যস্ততাৰ মাজৰ কাৰণে এইবাৰ সম্পূৰ্ণ দায়িত্ব লোৱা নাই। এজন নাট্যকাৰ হিচাপে, অভিনেতা হিচাপে কেনেকুৱা অনুভৱ? কেনেকুৱা আজি প্ৰীতি ভোজনটোৱে কি মেছেজ দিব বিচাৰিছে? আপুনি নাটকখনটো কৰালেই, চবেই কৰিলে, ভাল পাইছে, এতিয়া আকৌ প্ৰীতি ভোজনৰ মেছেজটো কি? আচলতে আজি মানে সকলোৱে ইমান কষ্ট কৰিলে, ইয়াৰ আগত আমি দুটা এনেই খাইছোঁ মানে ৰিহাৰ্চেলৰ সময়ত, কিন্তু আজিৰ পৰা আমি মানে একগোট হৈছোঁ আৰু এনেকৈ এটা গোট হোৱাৰ সুবিধাটো হয়তো নহ'ব, সকলো ব্যস্ত। গতিকে আমি মানে গোটেই নাটকখন আজি আমি আচলতে মানে আৰম্ভণিৰ পৰা শেষলৈকে সকলো এটা পৰিয়ালৰ দৰে হৈ থাকিলোঁ, পৰিয়ালৰ দৰে হৈ আছিলোঁ, পৰিয়াল হৈ থাকিম। কিন্তু কৰ্মব্যস্ততাৰ বাবে কাইলৈৰ পৰা যিহেতু আমি সকলো বেলেগ বেলেগ জেগালৈ যাম বা বেলেগ প্ৰজেক্ট আছে, তাত হাত দিব লাগিব। গতিকে আজি আমি ভুল শুদ্ধ কি আছে সেই বিষয়ে আলোচনা কৰিম, আৰু কিমান ইম্প্ৰুভ কৰিব পাৰি নাটকখন, বা ৰাইজৰ মতামত কেনেকুৱা, আমি সেইখিনি সকলো শিল্পী, কলা কুশলীৰ পৰিচালক আৰু মই স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে আজি আমি ইয়াতে একগোট হৈছোঁ, আৰু আমি সকলোৱে
কণ্টেক্ট পিছতে আমাৰ এখন বৈঠক হ'ব বৈঠকত আমি আলোচনা কৰিম যে আমাৰ পৰৱৰ্তী আগন্তুক দিনত আমি কেনেকৈ আগবাঢ়ি যাওঁ এই ধুনীয়া ধুনীয়া আৰু বাকী পৰ্যায়বিলাক আমি দেখুৱাই গৈ থাকিম আমি কেনেকৈ কি প্ৰীতি ভোজনত কি হয় নহয় ঠিক আছে মানে সেই নিমখ হৈছে নে নাই চাব লাগিব নহয় বোলো থাকেন্দাৰ সেয়া আহি গ'ল সেয়া এতিয়া কালি নিমখটো টেষ্ট কৰিব লাগিব নিমখ টেষ্ট প্ৰিয়ংকা আহি পালে প্ৰিয়ংকা ঠিক আছে বঢ়িয়া 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 হা ইমান দেৰি কৰিলে যে বতৰৰ কাৰণে নে মটৰৰ কাৰণে দুইটাৰ কাৰণে আচ্ছা আচ্ছা বঢ়িয়া বাকী ঠিকে আছে মিষ্টাৰ ক'ত মিষ্টাৰ আহি আছে বঢ়িয়া হ'ব কিমান দূৰ আগবাঢ়িছে আপোনাৰ ভাজি পনীৰ ন আচ্ছা এইটো এটা ড্ৰাই ফ্ৰাই বনাই আছে বঢ়িয়া 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 ধুনীয়া এইটো মোচনত আহি গৈছে আৰু মোচনত আহি গৈছে এইটো ঠিক আছে বঢ়িয়া ধুনীয়া বনাই আছে ঠিক আছে আমাৰ সতীৰ্থসকল আহি পাইছেহি বিজ্ঞান এইমাত্ৰ পালেহি ন নয়ন আহি পেলাই হেমন্ত আছে আগৰ পৰা বাৰু সন্ধিয়াৰ পৰা আছে গায়ক আহি পেলাই মৃদুল অলপ আগতে আহিছে তথাপিতো ভাবিছোঁ একেলগে ৰাইজৰ লগত চিনাকি কৰি দিম ইটো আমাৰ মাজত উপস্থিত হৈছেহি খন্তেক সময়ৰ পিছতে আপোনালোকে আমাৰ ভোজনৰ ব্যৱস্থাবিলাক দেখুৱাব পাৰিম আহক ৰাইজ আজি আনন্দ ফূৰ্তিৰে এসাঁজ খাওঁ সকলোৱে মিলি জুলি এই কুলজিৎ কাৰিকৰ হৃদয় কাৰিকৰ এয়া ইহঁত দুটাই যি কৰে আৰু এই মাংস এতিয়া একদম পূৰা ড্ৰাই ফ্ৰাই চলি আছে তাৰপিছতে তৰকাৰী চলি আছে আৰু কুলজিতে আৰু হৃদয়ে কি খুৱাই আৰু কি খুৱাই আজি সিহঁতে যি খুৱাই সেইটোকে খাম আৰু নহয় জানো তাকে নিমখ নিদিয়াকেও খোৱালে খাম হালধি নিদিয়াকৈ খোৱালেও খাম খাম মুঠতে খাম যে খামেই এই আমাৰ শিল্পীসকলে এনেধৰণে ধুনীয়াকৈ কি বুলি কয় এইটো কি কি খেল কৰিছে আন্তাক্ষী খেলি আছে বঢ়িয়া সবাই বঢ়ি আছে তোমালোকে খেলা নাই যে হা হা এক্সট্ৰা দুইফালে দুজনী বহি গ'লে হৈ যায় বাবু খোৱা লোৱা সমাপ্ত এনে চবেই পানী বিচাৰি আছে হাত ধুবলৈ কোনোবা খাই আছে বাৰু কি হৈছে দিব কি হৈছে হয় দিব কি হৈছে হা হা বৰ ভাল হৈছে নে খানা হে আচ্ছা আচ্ছা নাটকৰ খানা বুলি নে কি আচ্ছা বঢ়িয়া